ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চূড়ান্ত হেমাহিৰ বাবে বিধ্বস্ত হৈ উঠিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু মই বৰ্তমান উপস্থিত আছোঁ জাজিৰ ঐতিহাসিক ফুলপানীচিগাত। আৰু এই ফুলপানীচিগাতেই ইয়াত দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৰাষ্ট্ৰীয় ঘাইপথ, যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথৰ দুৰৱস্থাৰ কাৰণে মই পোনে পোনে সামগ্ৰিক দৃশ্যটো দেখুৱাই লৈছোঁ। এয়া হৈছে ফুলপানীচিগাৰ এক দৃশ্য। আৰু এয়া স্থানীয় দৰ্শকসকলে দেখিছে কেনেদৰে আচলতে এই যি ফুলপানীচিগাৰ যিটো কালভাৰ্ট, এই কালভাৰ্টটোত কেনেদৰে ইয়াৰ যিবিলাক ৰড, লোহাৰ ৰড, সেই লোহাৰ ৰডবিলাক ওলাই পৰিছে আৰু যিকোনো মুহূৰ্তে আচলতে এক ভয়ানক দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ এক সম্ভাৱনা প্ৰকট হৈ উঠিছে। আৰু এটা কথা ক'ব লাগিব যে যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যিটো আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো তেওঁলোকে বহল কৰাৰ এক পৰিকল্পনা ইতিমধ্যে কাম চলাই আছে, কিন্তু অতি লেহেমীয়া গতিত আচলতে চলাই থকাৰ কাৰণে যি এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, মূল যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো দুৰৱস্থা হৈ দিছে। আৰু মই দেখুৱাইছোঁ আচলতে কি ধৰণে ইয়াৰ যিসমূহ যান বাহন, সেই যান বাহনবোৰ যাবলগীয়া হৈছে, অতি বিপদজনকভাৱে যাবলগীয়া হৈছে, যিহেতু ইয়াত দ গাঁতৰ সৃষ্টি হৈছে। আৰু এই গাঁতৰ কাৰণে আচলতে বিভিন্ন ইয়াত দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে। আমি দেখুৱাইছোঁ পোনে পোনে সেই দৃশ্য আচলতে অতি ভয়ানকভাৱে ইয়াত যাবলগীয়া হৈছে। আৰু যিহেতু গড়কাপ্তানি বিভাগ আছে, শিৱসাগৰ জিলাৰ গড়কাপ্তানি বিভাগেই হওক অথবা ৰাষ্ট্ৰীয় যি ঘাইপথ প্ৰাধিকৰণ আছে, সেই প্ৰাধিকৰণে কিন্তু বৰ্তমানলৈকে এই যি জাজিৰ পৰা গৌৰীসাগৰলৈকে এই যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো কিন্তু তেওঁলোকে মেৰামতি কৰাত চূড়ান্ত এক হেমাহি কৰিছে। আৰু আমাৰ মাজত এজন জাতীয় সংগঠনৰ নেতা আছে, বিষয়ববীয়া আছে, কি ক'ব? নহয়, প্ৰথম কথা হ'ল আমি যিটো জ'নত আছোঁ, এই যিটো স্থান ফুলপানীচিগা, এই স্থানটো আচলতে বিগত কিছু বছৰ ধৰি এক্সিডেণ্ট জ'নত পৰিণত হৈছে। অলৰেডি এক্সিডেণ্ট জ'নত আছেই যেতিয়া, তাৰপাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাস্তাটো মেৰামতিৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগিছিলে তেনেকুৱা কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। আৰু অন্যতম এটা গুৰুত্ব কথা হ'ল কি, যিহেতু ফ'ৰলেনৰ কাম ইয়াত চলি আছে, ফ'ৰলেনৰ কামত যিটো সংস্থা ধৰক যিটো কোম্পানী ইয়াত জড়িত হৈছে, তেওঁলোকৰো ইয়াত দায়িত্ব আছে। মূল পথটো নিৰ্মাণৰ ক্ষেত্ৰত বা মেৰামতিৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে তেনেকুৱা ধৰণৰ কোনো পদক্ষেপ লোৱা আমি দেখা হোৱা নাই। বেলেগকৈ কোৱা প্ৰয়োজন নাই, আপোনালোকে নিজেই আহি ইয়াত স্পষ্ট হৈছে বহুত গাঁতৰ হেৰি হৈ গৈছে। মেৰামতি কৰে যদিও মেৰামতিখিনি সঠিকভাৱে কৰা দেখা হোৱা নাই। আৰু মন্ত্ৰী MLA অহাৰ আগত তেওঁলোকে গড় বন্ধা দি আহি এদিনতে গড় বান্ধিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে সেই প্ৰক্ৰিয়াৰ মাজেদি যাৰ কাৰণে হয়তো বিফল হৈছে ক'ৰবাত নহয় ক'ৰবাত। গতিকে অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উক্ত পথটো মেৰামতিৰ ক্ষেত্ৰত গুৰুত্বভাৱে পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ। যদি তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নলয়, তেতিয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। হয়, নিশ্চিতভাৱে জাজিৰ পৰা যিহেতু শিৱসাগৰ গৌৰীসাগৰলৈকে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো কাম চলি আছে, কিন্তু এই কাম অতি লেহেমীয়া গতিত চলিছে। আৰু এই লেহেমীয়া গতিত চলাৰ কাৰণে আচলতে যি ৩৭ নং মূল যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথটো ইতিমধ্যে বৃহৎ দ গাঁতৰ সৃষ্টি হৈছে। আৰু মই দেখুৱাইছোঁ পোনে পোনে আছে ইয়াৰ যিসমূহ আচলতে বাহন কেনেধৰণে যাবলগীয়া হৈছে, অতি বিপদজনকভাৱে যাবলগীয়া হৈছে। আৰু ইয়াৰ পাছত আচলতে যি 4 লেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী যিটো সংস্থা আচলতে, সেই সংস্থাটোৱে কিন্তু এই যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো তেওঁলোকে মেৰামতি কৰাত কোনো গুৰুত্ব ধৰণৰ আৰোপ কৰা নাই। আৰু ইতিমধ্যে এই যি চাৰিং অঞ্চল, যি ফুলপানীচিগা, এই ফুলপানীচিগা অঞ্চল ইতিমধ্যে ডেঞ্জাৰ জ'ন হিচাপে ইতিমধ্যে পৰিণত হৈছে। আৰু ইয়াৰ পাছত আচলতে কি কাৰণে 4 লেনযুক্ত যিটো পথ নিৰ্মাণকাৰী সংস্থা, সেই সংস্থাটোৱে কিন্তু কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই, সেইটো কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। আৰু মই আৰু এজন ইয়াত জাতীয় সংগঠনৰ বিষয়ববীয়া আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত চূড়ান্ত হেমাহি কৰিছে। হয়, আমি বহুত বছৰ ধৰি দেখি আছোঁ ইয়াত কেনেকুৱা কি ধৰণৰ এক্সিডেণ্ট হৈ আছে। গতিকে এনেকুৱা বস্তুখিনি হ'ব নালাগে। আৰু চৰকাৰে ইয়াৰ ভাল পদক্ষেপ লওক ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে, তাৰে আমি কামনা কৰিছোঁ। নহ'লে আগন্তুক দিনত আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। হয়, নিশ্চিতভাৱে তেওঁলোকে কৈছে যে যদিহে এই পথটো শীঘ্ৰে মেৰামতি নকৰে, তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম বুলি জানিব লৈছে। আৰু এটা কথা ক'ব লাগিব যে যি স্থানত আমি উপস্থিত আছোঁ, এই স্থানটো আচলতে এটা জানৰ ওপৰত আছে। আৰু এই জানটোৰ আচলতে যিখন দলং নিৰ্মাণ কৰি থকা আছে, সেই দলং নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে চূড়ান্ত হেমাহি কৰিছে। মই দেখুৱাইছোঁ পোনে পোনে সেই দৃশ্য আচলতে যিখন দলং নিৰ্মাণ কৰিছে, সেই দলংখনো তেওঁলোকে অতি লেহেমীয়া গতিত কৰিছে। আৰু যাৰ ফলত আচলতে যিখন পুৰণা দলং, সেই দলংখন কিন্তু বৰ্তমান বিধ্বস্ত হৈ দিছে। ইয়াৰ যিসমূহ লোহাৰ ৰড আছিলে, সেই লোহাৰ ৰডবিলাক ইতিমধ্যে ওলাই পৰিছে। আৰু বিভিন্ন সময়ত যিকোনো সময়ত আছে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ এক সম্ভাৱনা প্ৰকট হৈ উঠিছে। আৰু এটা কথা ক'ব লাগিব যে যিহেতু জাজি এই ফুলপানীচিগা অঞ্চলটো ইতিমধ্যে এক্সিডেণ্ট জ'নত পৰিণত হৈছে। আৰু ইয়াৰ পাছতো আচলতে কি কাৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, অথবা যি 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা, সেই সংস্থাটোৱে গুৰুত্ব আৰোপ কৰা নাই, সেইটো অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। আৰু মই পোনে পোনে সেই দেখুৱাইছোঁ আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, জাজিৰ পৰা গৌৰীসাগৰলৈকে যি এক দুৰৱস্থা, সেই দুৰৱস্থা কিন্তু বৰ্তমানলৈকে কোনো
যি আচলতে বিজেপি চৰকাৰ আছে সেই চৰকাৰখনো এতিয়া ইতিমধ্যে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই যিহেতু 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা সেই সংস্থাই ইতিমধ্যে এই যিহেতু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথটো তেওঁলোকে মেৰামতিৰ দায়িত্ব ল'ব লাগিছিলে কিন্তু বৰ্তমানলৈকে তেওঁলোকে কিন্তু মেৰামতিৰ দায়িত্ব লোৱা নাই আৰু যাৰ ফলত আচলতে বিভিন্ন সময়ত দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু আজি আমি পোনে পোনে দেখুৱালোঁ ইষ্টাৰ্ণ নিউজৰ দৰ্শকক কেনেদৰে আচলতে এই জাজিৰ পৰা গৌৰীসাগৰলৈকে যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটো কেনেদৰে যাতায়াত ব্যৱস্থাত এক দুৰৱস্থাৰ সৃষ্টি হৈছে আৰু ইয়াৰ পাছত আচলতে যি এক 4 লেনযুক্ত নিৰ্মাণকাৰী পথ সংস্থা আছে সেই সংস্থাটোৱে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব অথবা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হৈ উঠিব।